অসম চৰকাৰে গো সুৰক্ষা আইন প্ৰণয়ন কৰাৰ পিছতে গো সিন্ডিকেট চক্ৰটোৱে আৰম্ভ কৰিলে ছাগলী সিন্ডিকেট। বহিৰাজ্যৰ পৰা নথিপত্ৰ অবিহনে অসমত প্ৰৱেশ কৰা দুখনকৈ ছাগলী ভৰ্তিৰ ট্ৰাক বৃহস্পতিবাৰে ৰঙিয়াত জব্দ কৰিবলৈ সক্ষম হয় ছাত্ৰ সন্থাৰ কৰ্মকৰ্তাই। অসম চৰকাৰে আন্তঃজিলাৰ যাতায়াত ব্যৱস্থা খুলি দিয়াৰ লগে লগে বৃহৎ চক্ৰ এটাই আৰক্ষীক মেনেজ কৰি বহিৰাজ্যৰ পৰা অসমত প্ৰৱেশ কৰাই ছাগলী ভৰ্তিৰ 4খনকৈ ট্ৰাক। 4খন ট্ৰাক ৰঙিয়াত উপস্থিত হোৱাৰ লগে লগে ৰঙিয়া ছাত্ৰ সন্থাৰ কৰ্মকৰ্তাসকলে বিষয়টো আৰক্ষীক অৱগত কৰে। ইয়াৰে 2খন ট্ৰাক পলায়ন কৰে যদিও BR01 GH 5676 আৰু AH01 MG 4543 নম্বৰৰ আন 2খন ছাগলী ভৰ্তিৰ ট্ৰাক জব্দ কৰিবলৈ সক্ষম হয় ছাত্ৰ সন্থাৰ কৰ্মকৰ্তাসকলে। ট্ৰাক দুখনত কোনো ধৰণৰ নথিপত্ৰ নথকাৰ উপৰিও মনা নাছিল পশুধন কঢ়িয়াই অনা কোনো নিয়ম। আৰক্ষীয়ে ৰঙিয়া বালাগাঁৱৰ 31 নং ৰাষ্ট্ৰীয় ঘাইপথত জব্দ হোৱা ট্ৰাক দুখনত কোনো নথিপত্ৰ নাপাই জব্দ কৰিবলৈ সক্ষম হয়। জানিব পৰা মতে ছাগলী সিন্ডিকেটৰ লগত জড়িত চক্ৰটোৱে কামৰূপ আৰক্ষীক মেনেজ কৰি ট্ৰাক দুখন কেনেকৈ মুকলি কৰি নিব পাৰে তাৰে অহৰহ প্ৰচেষ্টা অব্যাহত ৰাখিছে। আজি আমাৰ ৰঙিয়া আঞ্চলিক ছাত্ৰ সন্থাৰ কেইজনমান সতীৰ্থই তেল ডিপোত তেল ভৰাব আহোঁতে বহিৰাজ্যৰ পৰা অহা কেইবাখনো ছাগলী ভৰ্তি ট্ৰাক ইয়াতে ৰৈ থকা দেখিবলৈ পায়। তাৰপিছত আমাৰ ছাত্ৰ সন্থাৰ কৰ্মীসকলে এই বিষয়ে ট্ৰাকৰ ড্ৰাইভাৰ আৰু হেণ্ডিমেনক এই কথা বিষয়ে সোধাত তেওঁলোকৰ 2খন ট্ৰাক ইয়াৰ পৰা গুচি যাবলৈ সক্ষম আৰু 1খন ট্ৰাকৰ ড্ৰাইভাৰ আৰু হেণ্ডিমেন ইতিমধ্যে ইয়াৰ পৰা পলাই যায়। আমাৰ তাৰপিছত সন্দেহ হয় যে বহিৰাজ্যৰ পৰা প্ৰতিদিনে অবৈধভাৱে চালানবিহীনভাৱে বিভিন্ন ট্ৰাক ছাগলী লৈ পিনে অসমত প্ৰৱেশ কৰি আছে। এই ক্ষেত্ৰত আমাৰ যেতিয়া সন্দেহ উপজে এই ক্ষেত্ৰত আমি ৰঙিয়া আৰক্ষীক অৱগত কৰোঁ আৰু ৰঙিয়া আৰক্ষীৰ এটি দল আহি এই ট্ৰাকখন কৰায়ত্ব কৰে আৰু এই ক্ষেত্ৰত তদন্ত কৰি থকা পৰিলক্ষিত হৈছে। আৰু আমাৰ বিশ্বাস আছে এই অবৈধ চক্ৰটো অতি সোনকালে ধৰা পৰিব আৰু এই চক্ৰটোক উৎখাত কৰাৰ ক্ষেত্ৰত প্ৰশাসনে দৃঢ় পদক্ষেপ ল'ব।